আজি 21 মাৰ্চৰ দিনতে আমাৰ শিৱসাগৰ নিৰ্বাচনী জিলাৰ মেস্কটৰ উদ্বোধন কাৰ্যক্ৰমত আজি আমি সকলোৱে আহি উপস্থিত হৈছিলোঁ। শিৱসাগৰ নিৰ্বাচনী জিলাৰ মেস্কট আমাৰ BLO বাইদেউ হয়। সেই BLO বাইদেউ দিয়াৰ উদ্দেশ্য দুইটা আছিল। প্ৰথম, যিহেতু আমাৰ BLO সকলে নিজৰ নিজৰ কামৰ লগতে নিৰ্বাচনী প্ৰক্ৰিয়া গোটেই বছৰ আগবঢ়াবৰ কাৰণে যি কষ্ট কৰে আৰু তাৰ লগতে যিমানখিনি তেওঁলোকে যোৱা এক বছৰতে নতুন ভোটাৰবিলাকক অন্তৰ্ভুক্ত কৰাৰ কাৰণে আৰু যিকেইজন ঢুকুৱা ভোটাৰ আছিলে বা ইয়াৰ পৰা শিফ্ট হোৱা ভোটাৰ আছিলে তেওঁলোকক আমাৰ ভোটাৰ তালিকাৰ পৰা আঁতৰাই দিবৰ কাৰণে যিমান কষ্ট কৰিছে তাৰ কাৰণে এখন স্মৃতি হিচাপে আমি তেওঁলোকক সেই মেস্কট হিচাপে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাৰ লগতে যাতে আমাৰ সংবাদ মাধ্যমৰ এখন আকৰ্ষণ হয় আৰু যাতে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন কেনেকৈ আমাৰ শিৱসাগৰ নিৰ্বাচনী জিলাতে হ'ব পাৰে তাৰ কাৰণে আমাৰ সংবাদ মাধ্যমৰ যোগেদি আমাৰ ভোটাৰসকলক সেই কথাটো জনাবৰ কাৰণে মই আহ্বান জনাইছোঁ। ধন্যবাদ।